ছিংগাপুৰত এটা মৰণোত্তৰ পৰীক্ষা হৈছিল, তাৰপিছত অসমতো হ'ল। দুয়োটা মৰণোত্তৰ পৰীক্ষাৰ যিটো ৰিপৰ্ট প্ৰতিবেদন অসমৰ ৰাইজক দিব লাগে, এইটো দাবী। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে, ইয়াক বন্ধ কৰি ৰাখিব নালাগে। শৰীৰটো নীলা হৈছে বুলি কৈছিলে, আমি কৈছোঁ যে লেডৰ উপস্থিতি থাকিব পাৰে, হাড় লেবৰেটৰীলৈ দিব লাগে, ফৰেঞ্চিক লেবৰেটৰীলৈ। বিভিন্ন মানুহৰ মৃত্যুৰ যেতিয়া সন্দেহ কৰে বিভিন্ন চেম্পুল কালেকশ্যন কৰা হয়, চুলি, নখ, শৰীৰৰ তেজ, মৃত শৰীৰৰ তেজ, এইবোৰ কালেকশ্যন কৰিব লাগে। কালেকশ্যন কৰি লেবৰেটৰীত ফৰেঞ্চিক লেবৰেটৰীলৈ পঠাব লাগে। মই মৃত্যুৰ যিদিনাখন অন্ত্যেষ্টিক্ৰিয়া হৈছে পিছদিনাখনেই কৈছোঁ যে নীলা হ'লে সাধাৰণতে লেড বহুত দিনত মানে নেপোলিয়ান বোনাপাৰ্টৰ মৃত্যুৰ বহুত দিনৰ পিছতহে গম পাইছিলে যে তেওঁক হেৰি কৰা হৈছিল। হিটলাৰৰ মৃত্যুৰ পিছত বহুত দিনত গম পোৱা গৈছিল যে তেওঁলোকক এনেকৈ শ্ল' পয়জন দিয়া হৈছিল। গতিকে এই কথা বতৰাবোৰ আমি এতিয়াও কৈছোঁ যে যিহেতু নীলা হৈছে শৰীৰটো, ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ হেৰিৰ উপস্থিতি থাকিব পাৰে, এনেকুৱা বিষক্ৰিয়াজনিত কাৰণ হ'ব পাৰে। গতিকে এই কথা বতৰাবোৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে এই কথাবোৰ সেইকাৰণে তদন্ত ফাষ্ট ট্ৰেকত হ'ব লাগে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে।